কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ শনিয়াদিস্থিত BAS উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত শনিয়াদি দিব্যাংগ বিকাশ কেন্দ্ৰৰ সৌজন্যত এটা দিন দিব্যাংগসকলৰ নামত উদযাপন কৰা হয়। সেই অনুসৰি পুৱাৰে পৰা দিব্যাংগসকলৰ মাজত খেল ধেমালি, চিত্ৰাংকন প্ৰতিযোগিতা, সংগীতানুষ্ঠান, নৃত্য নাটিকা আদি বৰ্ণাঢ্য দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। উল্লেখ্য যে আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি ৩ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটিৰ সময় কিংবা ঠাইৰ অভাৱৰ বাবে ৰবিবাৰে আগতীয়াকৈ উক্ত অনুষ্ঠানটি পালন কৰা হয় বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। ইয়াৰ উপৰি সমাজত শাৰীৰিকভাৱে প্ৰত্যাহ্বানৰ মুখামুখি হোৱা লোকসকলৰ কল্যাণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে বহু আঁচনি ৰূপায়ণ কৰিছে যদিও আজিও শনিয়াদি অঞ্চলৰ অধিকাংশ দিব্যাংগই শিক্ষা, চিকিৎসা সেৱা, দিব্যাংগ সাহায্য আঁচনি, দিব্যাংগ পেঞ্চন আদি বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। যাৰ বাবে আৰ্থিক অনাটন ভাৰাক্ৰান্ত সময়ৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হোৱা অধিকাংশ দিব্যাংগই আজি চৰকাৰ প্ৰশাসনক তেওঁলোকৰ প্ৰাপ্য অধিকাৰ বিচাৰি সংবাদ মাধ্যমযোগে অনুৰোধ জনায়। আমি শনিয়াদি আঞ্চলিক এই বৃহত্তম অঞ্চলৰ যিসকল দিব্যাংগ আছে তেওঁলোকক আমি দিব্যাংগ দিৱস উপলক্ষে আজি আয়োজন কৰিছিলোঁ আৰু ইয়াতে আমি সচেতন মহল আমি লগ হৈ পেলাই এটা অনুষ্ঠান কৰিছিলোঁ। এয়া প্ৰথম আমি উদযাপন কৰিছোঁ আৰু এই অঞ্চলত আমি বিচাৰি খোচাৰি বহুত ল'ৰা ছোৱালী আমি তেনেকুৱা পালোঁ, তেওঁলোকক মাতি আনি তেওঁলোকৰ লগত আমি সহমত কৰিলোঁ গাৰ্জেনৰ লগত। আৰু সেই ল'ৰা ছোৱালীখিনি যিখিনি প্ৰতিভা কেনেকৈ বিকাশ কৰিব পাৰি, পঢ়াৰ ক্ষেত্ৰতে হওক, খেল ধেমালি হওক বা সংস্কৃতিৰ ক্ষেত্ৰতে হওক বা কালচাৰৰ ক্ষেত্ৰত যি আমি এনেকুৱা আটাইবোৰ কথা আমি তেওঁলোকৰ কেনেকৈ আমি তেওঁলোকৰ সুপ্ত প্ৰতিভাখিনি বিকাশ কৰিব পাৰোঁ এই উপলক্ষে আমি আয়োজন কৰিছিলোঁ। তেওঁলোকৰ লগত আমি সহমত কৰিলোঁ আৰু বহু ধৰণৰ খেল ধেমালি আমি দিলোঁ। তেওঁলোকৰ খেল ধেমালি দৌৰা খেলা দিলোঁ, গানো দিলোঁ বা উঠা বহা দিলোঁ বা চকী খেলা দিলোঁ, এনেকৈ আমি কেইবাটাও খেলাও দিলোঁ। আৰু তেওঁলোকৰ যিখিনি উৎসাহ উদ্দীপনা আৰু গাৰ্জেনখিনিৰ যিখিনি মনৰ আৱেগ অনুভূতি সেই আটাইখিনি প্ৰকাশ কৰিলে। তেওঁলোকৰ কথাখিনি আমি সহমত ল'লোঁ, লৈ আচলতে তেওঁলোকে যিমানখিনি সুবিধা পাব লাগে আমাৰ পঞ্চায়তৰ ফালৰ পৰা হওক বা জিলাৰ ফালৰ পৰা হওক বা আমাৰ চৰকাৰৰ ফালৰ পৰা হওক তেওঁলোকে বেচেৰাতে পোৱা নাই। সেইখিনি আটাইতকৈ দুখ লগা বিষয় আৰু বহুত বেয়া লাগিছে। আৰু এইখিনি কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ, আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পাৰোঁ সেই কথাটো আমি এইখন মঞ্চৰ জৰিয়তে আগুৱাই লৈ যাব বিচাৰিছোঁ। গতিকে ভৱিষ্যতত আমি ভাবিছোঁ যে আমি তেওঁলোকক লগত লৈ আমি কেনেকৈ বেচেৰা তেওঁলোকৰ যিখিনি শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগুৱাই নিব পাৰোঁ, খেলা ধূলাৰ ক্ষেত্ৰত কেনেকৈ, সংগীতৰ ক্ষেত্ৰত এই আটাইবোৰ আমি অকণমান চিন্তা চৰ্চা কৰি গতিকে আমি কেনেকৈ একদম চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পাৰোঁ সেইকাৰণে আমি আজি এইখন বহিছিলোঁ। আৰু আমি তেওঁলোকৰ লগত সহমত কৰি এটা ভাল এটা আমি পৰিৱেশ বা এটা ভাল এটা পজিটিভ আমি এটা দিশ পাইছোঁ। আৰু তেওঁলোকৰ মনত বহুত উৎসাহ উদ্দীপনা আহিছে। অকণমান সংগীত তেওঁলোকৰ মনোৰঞ্জনৰ কাৰণে সংগীতৰ ব্যৱস্থাও কৰিলোঁ। তেওঁলোকক চালোঁ, তেওঁলোকৰ যিটো মনৰ উৎসাহ উদ্দীপনা আহি তেওঁলোকে আমাৰ লগত ওচৰতে আহি নাচিব ধৰিলে, তেওঁলোকে হাঁহিব ধৰিছে, ফূৰ্তি ভাল লাগিছে। তেওঁলোকৰ মাকৰ যিটো চকুৰ পানী তেওঁলোকৰ যেন আজি কিবা এটা সকাহ পাইছে। ইমান দিনেতো কথাটো অনুভৱ কৰিব পৰা নাছিলোঁ, কিন্তু দেখিছিলোঁ, ইমান ভবা নাছিলোঁ যে ইমান পৰিমাণৰ যে থাকিব পাৰে। এটা বৃহৎ পৰিমাণৰ যে দিব্যাংগ লগা পালোঁ আজি। গতিকে তেওঁলোকৰ এতিয়া আমি ভাবিছোঁ প্ৰথমতে আমি এটা ভাল এনেকৈ লৈ পঞ্চায়ত লেভেললৈ যাওঁ, তাৰপাছত আমি বিভিন্ন স্কুল অনুষ্ঠানবিলাকত যাম, হেডমাষ্টাৰবিলাকৰ লগত যোগাযোগ কৰিম যে তেওঁলোকে যাতে শিক্ষাৰ পৰা বঞ্চিত নহয়। তাৰপাছত পঞ্চায়ত লেভেলত যাওঁ, তেওঁলোকে যি আঁচনি আছে তেওঁলোকে পাওক। তাৰপাছত আমি ব্লক লেভেলত যাওঁ, ব্লক লেভেলত যাই পেলাই যদি ব্লকৰ যিখিনি সুবিধা আছে সেইখিনি লওঁ। বিশেষকৈ তেওঁলোকৰ দিব্যাংগৰ কাৰণত যিখন চাৰ্টিফিকেট সুধিলোঁ প্ৰায় সংখ্যক লোকে ওলাব পৰা নাই। যিটো অফিচিয়েল মেৰপেজ বা যিটো যন্ত্ৰণা এইটোৰ কাৰণে তেওঁলোকে ওলাব পৰা নাই। গতিকে এইখিনিকো আমি আগভাগ লৈ পেলাই এটা আমি আগুৱাই যোৱাৰ কথা ভাবিছোঁ। আৰু মানে বিশেষকৈ ধৰ পঞ্চায়তৰ এটা সভাপতি সৰ্বসাধাৰণ ৰাইজে গাঁৱৰ যিখিনি দুখ অভাৱ অভিযোগ একচুৱেলি জানিবৰ কাৰণে পঞ্চায়তৰ সভাপতিটোক নিৰ্বাচিত কৰা হয়। গতিকে তেওঁ যদি এইবোৰ কথা যদি গুৰুত্বই নিদিলে বা ভক্ষেপেই নকৰিলে অতি দুখ লগা কথা বা দুৰ্ভাগ্যজনক কথা। গতিকে আমি এইখিনিতে আমি লৈ যোৱাৰ কাৰণে ৰাস্তা আমি পাইছোঁ যে আমি পঞ্চায়তৰ থ্ৰুদি আমি ব্লকৰ থ্ৰুদি আমি ডিষ্ট্ৰিক্টৰ থ্ৰুদি গৈ চৰকাৰক দৃষ্টিগোচৰ কৰিব পাৰিম। কিন্তু ইয়াৰ কাৰণে আমি অকণমান অভিজ্ঞ ব্যক্তিৰ লগত দিয়া পৰামৰ্শ কৰি পেলাই আগুৱাই যাব লাগিব। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.